সবকিছু সমাধান আজি ইয়াত এটা ডাঙৰ এক্সিডেণ্ট হ'ল। তো তীব্ৰবেগী ডাম্পাৰে ইয়াত গৈ থাকে এই ফৰৱে ৰাস্তাত। তো অনিল মালাকৰ নামৰ এজন মানুহ, সিহঁতে ঠাকুৰ বিক্ৰী কৰি খায়। এই মানুহ এজনক এনেকুৱা মাৰি দিলে, এই মানুহজন ঢুকি গ'ল। আৰু সিহঁতে টোটোত আছিলে, টোটোৰ ড্ৰাইভাৰ এজনৰ চালকজনেও সিহঁতৰ হস্পিটেলত সংকটজনক, সিহঁতে চিৰিয়াছ হৈ আছে। আমি SP মহোদয়ক অনুৰোধ কৰিছোঁ, লগে লগে ডেথ হৈছে, একদম মাথা ঠেঙা গৈছে। ডাম্পাৰখন ধৰা পৰা নাই, সিহঁতে চলি গৈছে, কিন্তু বেলেগ ডাম্পাৰবিলাক ধৰা পৰিছে। যেতিয়ালৈকে SP মহোদয় ইয়াত অহা নাই, আমি আৰু ডাম্পাৰ নহয়, আৰু ৰাইজে নেৰে কিবা নহয় কিবা ইয়াত চলিউশ্যন হ'ব লাগিব। ডাম্পাৰবিলাক বন্ধ হ'ব লাগিব। অভাৰলোডিং আপোনালোকে চাওক, কিমান ডাম্পাৰ ইয়াত অভাৰলোডিং হৈ আছে। পুলিচ প্ৰশাসন দেখি আছে। ৰ'দ মানে মানুহ এজনক মাৰি দিল, সিহঁতে ঢুকালে। তো আমি পুলিচ প্ৰশাসনক এইটোও অনুৰোধ কৰিছোঁ যে ডাম্পাৰবিলাক ইয়াত বন্ধ হ'ব লাগে। আমি ৰাইজৰ পৰা আমি অনুৰোধ কৰিছোঁ। সবকিছু সমাধান আজি ইয়াত এটা ডাঙৰ এক্সিডেণ্ট হ'ল। তো তীব্ৰবেগী ডাম্পাৰে ইয়াত গৈ থাকে এই ফৰৱে ৰাস্তাত। তো অনিল মালাকৰ নামৰ এজন মানুহ, সিহঁতে ঠাকুৰ বিক্ৰী কৰি খায়। এই মানুহ এজনক এনেকুৱা মাৰি দিলে, এই মানুহজন ঢুকি গ'ল। আৰু সিহঁতে টোটোত আছিলে, টোটোৰ ড্ৰাইভাৰ এজনৰ চালকজনেও সিহঁতৰ হস্পিটেলত সংকটজনক, সিহঁতে চিৰিয়াছ হৈ আছে। আমি SP মহোদয়ক অনুৰোধ কৰিছোঁ, লগে লগে ডেথ হৈছে, একদম মাথা ঠেঙা গৈছে। ডাম্পাৰখন ধৰা পৰা নাই, সিহঁতে চলি গৈছে, কিন্তু বেলেগ ডাম্পাৰবিলাক ধৰা পৰিছে। যেতিয়ালৈকে SP মহোদয় ইয়াত অহা নাই, আমি আৰু ডাম্পাৰ নহয়, আৰু ৰাইজে নেৰে কিবা নহয় কিবা ইয়াত চলিউশ্যন হ'ব লাগিব। ডাম্পাৰবিলাক বন্ধ হ'ব লাগিব। অভাৰলোডিং আপোনালোকে চাওক, কিমান ডাম্পাৰ ইয়াত অভাৰলোডিং হৈ আছে। পুলিচ প্ৰশাসন দেখি আছে। ৰ'দ মানে মানুহ এজনক মাৰি দিল, সিহঁতে ঢুকালে। তো আমি পুলিচ প্ৰশাসনক এইটোও অনুৰোধ কৰিছোঁ যে ডাম্পাৰবিলাক ইয়াত বন্ধ হ'ব লাগে। আমি ৰাইজৰ পৰা আমি অনুৰোধ কৰিছোঁ।